চানমাৰীৰ পূব গুৱাহাটী বিহু মঞ্চত কণ্ঠশিল্পী দিগন্ত ভাৰতীক অপদস্থ গীত পৰিৱেশনৰ বাবে মঞ্চলৈ মাতি অপমান কৰাৰ অভিযোগ শিল্পীগৰাকী জিন্স পেণ্ট পিন্ধি মঞ্চত উঠাৰ বাবে হাতৰ মাইক্ৰফোন কাঢ়ি ল'লে এগৰাকী উদ্যোক্তাই নিজৰ অনুষ্ঠান সামৰি পত্নী ভাস্বতী ভাৰতীৰ গীত উপভোগ কৰাৰ বাবেহে চানমাৰীৰ বিহুতলীত উপস্থিত হৈছিল জনপ্ৰিয় শিল্পীগৰাকী আয়োজক সমিতিয়ে মঞ্চত সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে তেওঁক মাতি আনি তাৰ পিছত তেওঁ দুটা গীত পৰিৱেশন কৰিবৰ বাবে অনুৰোধ জনাইছিল আৰু সেই অনুৰোধ বিহুৰ বতৰত ৰক্ষা কৰিছিল এই শিল্পী দিগন্ত ভাৰতী তেনেতে সুৰাৰ লাগীত মাতাল হৈ এগৰাকী উদ্যোক্তাই মঞ্চৰ পৰা দিগন্ত ভাৰতীক অপদস্থ কৰি তললৈ নমাই দিয়াৰ দৃশ্য দেখিবলৈ পোৱা গ'ল আৰু তাৰ পিছতেই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল উদ্যোক্তা সমিতি শিল্পী দিগন্ত ভাৰতী আৰু ভাস্বতী ভাৰতীৰ মাজত ভাস্বতী ভাৰতীয়ে প্ৰশ্ন কৰিলে দিগন্ত ভাৰতীৰ পত্নী ভাস্বতী ভাৰতীয়ে প্ৰশ্ন কৰিলে যে আপোনালোকে যদি অপমান কৰিবলৈ বিচাৰিছিল তেনেহ'লে মোৰ গীত শুনি মঞ্চৰ তলত বহি থকা মানুহজনক আপোনালোকে মঞ্চলৈ কিয় মাতিছিল সেই প্ৰশ্ন ভাস্বতী ভাৰতীয়ে সুধিছে যে মোৰ মানুহজনে মোৰ অনুষ্ঠান উপভোগ কৰিবলৈ আহিছিল আপোনালোকৰ ইয়াত গান গাবলৈ অহা নাছিল আপোনালোকে অনুৰোধ কৰাৰ বাবে বিহুৰ বতৰত আপোনালোকৰ ৰাইজখনৰ অনুৰোধ ৰক্ষা কৰিবলৈহে তেওঁ মঞ্চত উঠিছিল গীত পৰিৱেশন কৰিবলৈ এতিয়া প্ৰথমে আপোনালোকক আমি ভাস্বতী ভাৰতীৰ সেই বাৰ্তালাপ শুনুৱাই ল'ব বিচাৰিছোঁ জিন্স পিন্ধাটো ইমান ডাঙৰ কথা নহয় বিভিন্ন তাৰ আগত পাঁচজনে জিন্স পিন্ধি গ'ল তাৰ মোৰ বেণ্ডটো গোটেইকেইটাই জিন্স পিন্ধি তেতিয়াতো বজাইছে কোনো কুৱেশ্যন নাই যি তেওঁ উঠিলে ষ্টেজত সিহঁতৰ মাথাটো ঘূৰাই গ'ল আমি আপোনালোকক এই প্ৰশ্ন শুনুৱাইছোঁ যি প্ৰশ্ন ভাস্বতী ভাৰতীয় উদ্যোক্তা সমিতিক কৰিছে চানমাৰীৰ পূব গুৱাহাটী বিহু সন্মিলন এখন ঐতিহ্যমণ্ডিত বিহু সন্মিলন এই বিহু সন্মিলনখনক অসমে জানে অসমে চিনি পায় এই বিহু সন্মিলনখনৰ প্ৰতিযোগিতা অসম বিখ্যাত তাৰ পিছত কিয় এই বিহু সন্মিলনখন এইদৰে বিতৰ্কত সোমাল সেয়া ডাঙৰ প্ৰশ্ন এগৰাকী শিল্পীয়ে কি পিন্ধি গীত পৰিৱেশন কৰিব সেয়া কোনো উদ্যোক্তা সমিতিয়ে বা আয়োজক সমিতিয়ে নিৰ্ধাৰণ কৰিব নোৱাৰে শিল্পী এগৰাকীয়ে 3 ঘণ্টা গীত গোৱাৰ সময়ত তেওঁ কোনজোৰ পোছাকেৰে মঞ্চত উঠি গীত গালে তেওঁ নিজকে তেওঁৰ প্ৰয়োজন অনুসৰি তেওঁৰ সামৰ্থ্য অনুসৰি তেওঁ গীত পৰিৱেশন কৰিব পাৰিব বা সুবিধা হ'ব তেওঁ গীত পৰিৱেশন কৰাৰ ক্ষেত্ৰত তেওঁ সুবিধাজনক এটা স্থিতিত তেওঁ থাকিব পাৰিব সেয়া তেওঁ নিজে নিৰ্বাচন কৰিব সেয়া উদ্যোক্তা সমিতিয়ে ধৰা বন্ধা কোনো কথা ক'ব নোৱাৰে আটাইতকৈ ডাঙৰ কথা পূব গুৱাহাটী বিহু সন্মিলনৰ যিসকল উদ্যোক্তাই ডিঙিত গামোচা আৰনাই লৈ তেওঁলোকে মঞ্চৰ আগফালে বহি আছিল সেই আৰনাই গামোচা লৈ থকা অধিকাংশ ব্যক্তিৰে কিন্তু পিধনত চুৰিয়াখন নাছিল তেওঁলোকে কুৰ্তা আৰু পায়জামা পিন্ধিছিল তেওঁলোকে চুৰিয়া পিন্ধা নাছিল প্ৰকৃততেই তেওঁলোকে যদি এগৰাকী শিল্পীক জিন্স পিন্ধাৰ বাবে গীত পৰিৱেশন কৰিবলৈ নিদি নমাই আনিছে তেনেহ'লে তেওঁলোকে চুৰিয়াখন পিন্ধাৰ ক্ষেত্ৰত টিপনালি কৰিলে কিয় তেওঁলোকে চুৰিয়াখন পিন্ধিব নোৱাৰিলে কিয় সেয়া কিন্তু বৰ্তমান ডাঙৰ প্ৰশ্ন এতিয়া এই ঘটনাটোক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিল্পী সমাজে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে উদ্যোক্তা সমিতিয়ে শিল্পীগৰাকীৰ ওচৰত এতিয়া ক্ষমা খোজে নে নোখোজে সেয়া ডাঙৰ প্ৰশ্ন কিন্তু এয়া যি হৈছে সেয়া অতি দুখজনক এটা ঘটনা হৈছে দিগন্ত ভাৰতী এগৰাকী নাম জ্বলা এগৰাকী সাংস্কৃতিক প্ৰথাৰখনক বৰ্তমানৰ সময়ছোৱাত চহকী কৰি ৰখা শিল্পী তেওঁৰ গীতে শ্ৰোতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হয় বহু জনপ্ৰিয় শিল্পীৰ জন্ম দিছে এগৰাকী দিগন্ত ভাৰতীয়ে নিজৰ এই সংগীত একাডেমীৰ জৰিয়তে তাৰ পিছত তেনে এগৰাকী বৰেণ্য শিল্পীক অপমান কৰাটো কিন্তু সেয়া গ্ৰহণ কৰিব পৰা এটা কথা নহয় তাকো বহাগৰ মঞ্চ তাকে মই আজি ইয়াতে আহিছোঁ চানমাৰী বিহুত মানে মোক গেষ্ট হিচাপে মাতিছে তেওঁ পাৰফৰ্ম কৰিব মাতিছে সীমান্ত ঠাকুৰীয়া আৰু লগত দুজন আছিল তেওঁলোকৰ নাম নাজানো আৰু তাৰপিছত যেতিয়াই তেওঁ এইটো কথা কৈছে জিন্স পিন্ধি ইয়াতে আচলতে কোনো মঞ্চত উঠিব নোৱাৰে আৰে তোমালোকে আগতে ডিচাইড নকৰিলা কিয় মানুহজনক মাতিছে কিয় মঞ্চত গাই থকাৰ মাজত ষ্টপ কৰি দিছে নিজৰ মাজতে সেই সমন্বয়টো নাই কেইজন মানে মোক মাতি নিছে আৰু এটাৰে মাজতে দুজন আহি পেলাই মোক তিনিজন মানে মাইক্ৰফোন অফ কৰিছে সীমান্ত ঠাকুৰীয়াৰ মুখত গোন্ধ সুৰাপান মদৰ গোন্ধ আৰু আছে দুজন তেওঁলোকৰ আৰু দুজন আছে গোটেই মদাহি মইতো নিজে উঠা নাই মইতো গান গাব মই গোটেই কেইজনৰ নাম কোৱা নাই ইয়াতে বলেন বৰালিও আছে বেলেগ ভাল মানুহ তলত ক'ব লাগিছিল বলেন দাহত আগতে গুচি গ'ল কমিটিৰ বেলেগ মানুহ আছে সবে মদ খোৱা নাই দেই এইটো মিছা কথা কিন্তু
এইকেইজন মানুহক তোমালোকে পাৰ্মিশ্যন কিয় দিলা মোক লাগে আমি ধুনীয়াকৈ মঞ্চত গান গাই আছোঁ হা এই ড্ৰেছত আহিছে এইটো কি বিহু ড্ৰেছ নহয় মইতো নাজানো মোক মাতিব নালাগে ন মইতো নিজে অহা নাই নহয় তোমালোকৰ মাজৰে দুজন মানে মোক নি পেলাই আহক দাদা আমি দুটা গান গাব লাগিব মঞ্চখনটো আজি মোৰ আছিলে ন লৈ গৈছে তেওঁলোকে মোৰ স্বামী আহিছে লগত আহিব নোৱাৰি মোৰ স্বামী চাই থকা মাজৰ পৰা তেওঁলোকে আপুনি আহিছে যিহেতু দুটা গান গাব লাগিব আপুনি মোক টানি জোৰ জবৰদস্তি তেওঁলোকে খুব দাবী দিছে মোক ভালেই লাগিছে মৰম কৰি মোক দাবী জনোৱা যেন লাগিছে তাৰপিছত কোনোবা এজন হঠাতে আহি পেলাই গান গাই থকাৰ মাজতে এই চাম সীমান্ত নে কিবা ঠাকুৰীয়া তেওঁ আহি পেলাই তেওঁ মানে মোক মানে মোটামুটি ঠেলিয়ে কৰিছে এয়া দিগন্ত ভাৰতীৰ প্ৰতিক্ৰিয়া ভাস্বতী ভাৰতীৰ প্ৰতিক্ৰিয়া তেওঁলোকে বাৰে বাৰে কৈছে যে সকলো উদ্যোক্তাই সুৰাপান কৰা নাই সকলো উদ্যোক্তা সমিতিৰ সকলো সদস্যক তেওঁলোকে একাকাৰ কৰিব বিচৰা নাই কিন্তু তেওঁলোকে বাৰে বাৰে এটা নাম লৈছে সীমান্ত ঠাকুৰীয়া তেওঁলোকে বাৰে বাৰে কৈছে চাম সীমান্ত ঠাকুৰীয়া আৰু দুজন আছে যাৰ মুখত মদৰ গোন্ধ আৰু মদৰ লাগি মাতাল হৈ তেওঁ দিগন্ত ভাৰতীৰ দৰে এগৰাকী শিল্পীক অপমান কৰিছে যিটো ঘটনাই এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বছৰেকৰ বিহুটো আহিলেই এইদৰে অনাহুত কিছুমান বিতৰ্ক অসমত গা কৰি উঠে বিতৰ্কবোৰৰ অন্ত পৰাৰ সকলোৱে আশা কৰে এইবাৰৰ বহাগত বিতৰ্ক নহওক বুলি সকলোৱে ভাবে যেতিয়াই এই শিল্পীৰ অনুষ্ঠানবোৰ মঞ্চই আৰম্ভ হ'বলৈ লয় তাৰপিছত এই বিতৰ্কবোৰ আকৌ গা কৰি উঠা দেখিবলৈ পোৱা যায় কালি সম্ভৱতঃ হেঙেৰাবাৰীৰ যি বিহু আছে উপায়ুক্ত কাৰ্যালয়ৰ কাষৰ অমৃত উদ্যানৰ সন্মুখত পতা সেই বিহুখনত গীত পৰিৱেশন কৰিছিল দিগন্ত ভাৰতীয়ে তাৰপিছত তেওঁ চানমাৰীলৈ তেওঁৰ পত্নীয়ে যিহেতু তাত গীত পৰিৱেশন কৰি আছিল তালৈ গৈছিল আৰু তেতিয়াই এই ঘটনাটো সংঘটিত হ'ল যিটো ঘটনা কিন্তু অত্যন্ত নিন্দনীয় অত্যন্ত লাজ লগা এটা ঘটনা কাৰণ শিল্পীক এইদৰে অপমান কৰাটো কেতিয়াও সহ্য কৰিব পৰা এটা বিষয় নহয় গতিকে এই ঘটনাটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আমি এই মুহূৰ্তত চানমাৰীৰ যি পূব গুৱাহাটী বিহু কমিটিৰ উদ্যোক্তাসকল তেওঁলোকৰ যদি সম্ভৱ হয় কিছু প্ৰতিক্ৰিয়া ল'বৰ বাবে আমি পোনে আমাৰ সতীৰ্থ অনুপ নাথৰ কাষলৈ গৈছোঁ অনুপ নাথ যিটো ঘটনা সংঘটিত হ'ল সেয়া প্ৰথমেই কৈছোঁ অসমৰ ক'তো সংঘটিত নহওক কোনো এখন মঞ্চত সংঘটিত নহওক এই ধৰণৰ ঘটনা মানি ল'ব নোৱাৰি এয়া নিন্দনীয় আটাইতকৈ লাজৰ কথাটো হৈছে এই ঘটনাটো সংঘটিত হৈছে ঐতিহ্যমণ্ডিত পূব গুৱাহাটী বিহু সন্মিলনৰ মঞ্চত সেয়া লাজ লগা কথা তেওঁলোকৰ উদ্যোক্তা সমিতিৰ বাবে তাৰপিছতে তেওঁলোকৰ প্ৰতিক্ৰিয়া কি তেওঁলোকে কি চিন্তা কৰিছে গোটেই ঘটনাটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত হয় নিশ্চয়কৈ ৰাজদীপ বৰ্তমান মই য'ত উপস্থিত আছোঁ এয়া হৈছে পূব গুৱাহাটী বিহু সন্মিলনৰ যিখন মঞ্চ এইখন হৈছে মঞ্চ আৰু এইখন মঞ্চতেই আচলতে জনপ্ৰিয় এগৰাকী যি গীতিকাৰ এগৰাকী শিল্পী যি দিগন্ত ভাৰতী তেওঁক আচলতে অপমানিত কৰিলে এখন কমিটিয়ে বুলি আচলতে যি অভিযোগ সেই অভিযোগ আহিছে গতিকে গোটেই বিষয়টো যদি আমি চাওঁ যে ভাস্বতী ভাৰতী যিগৰাকী তেওঁ ৱাইফ বা তেওঁ পত্নী সেই ৱাইফক ইয়াতে সংগীতানুষ্ঠানৰ বাবে মতা হৈছিল তেওঁ শিল্পী হিচাপে মতা হৈছিল গতিকে তেওঁৰ অনুষ্ঠানত আচলতে স্বামী হিচাপে তেওঁ লগত আহিছিল আৰু তেওঁ এই স্থানতেই তেওঁ বহিছিল গতিকে এই স্থানৰ পৰা কমিটিৰেই হওক বা আচলতে কিছু লোকে তেওঁক মাতি লৈ গৈছিল হয়তো সেয়া কমিটিৰে লোক হ'ব কিয়নো কমিটিৰ বাদে আন লোকে আচলতে এনে স্থানৰ পৰা মঞ্চৰ দিশে আচলতে বা মঞ্চলৈ তেওঁক মাতি নি সম্বৰ্ধনা জ্ঞাপন কৰাৰ আচলতে কোনো এনেকুৱা ধৰণৰ আচলতে বিষয় নুঠে গতিকে কমিটিৰ তৰফৰ পৰা তেওঁক মাতি অনা হ'ল মাতি নি তেওঁক মঞ্চলৈ উঠাই নিয়া হ'ল মঞ্চত উঠাই তেওঁক গামোচা পিন্ধোৱা হ'ল অৰ্থাৎ সম্বৰ্ধনা জ্ঞাপন কৰা হ'ল আৰু এইটো মঞ্চতেই তেওঁক আহ্বান জনালে যে তেওঁ এটা গান গাওক গতিকে সেই যেতিয়া গান গোৱাৰ সময় আৰম্ভ হ'ল তেওঁ যেতিয়া হাতত মাইক্ৰফোনটো ল'লে এটা গান গোৱাৰ আচলতে আহ্বান মৰ্মে তেওঁ এটা গান গাবলৈ তেওঁ ল'লে আৰু সেই সময়তে তেওঁৰ পৰা মাইক্ৰফোন কাঢ়ি নিলে যিগৰাকী সম্পাদক আছে সম্পাদকগৰাকী যদিও আমি ফোনযোগে তেওঁৰ লগত বাৰ্তালাপ কৰিছোঁ পোনপটীয়াকৈ তেওঁ মন্তব্য কিছু সময় পাছতে আমি লোৱাৰ চেষ্টা কৰিম বা তেওঁলোকে কি ধৰণৰ আচলতে নিৰ্দেশনা তেওঁলোকৰ এই বিহু কমিটিখনক পৰম্পৰা হিচাপে চলি আহিছে সেই বিষয়ে তেওঁলোকৰ যি আচলতে ক'ব লগা সেইখিনি উল্লেখ কৰিব গতিকে এই সময়ত এটাই কথা কওঁ যে অসমৰ এগৰাকী অতি জনপ্ৰিয় গীতিকাৰ আচলতে শিল্পী তেওঁক অপমানিত যথেষ্ট কৰা হ'ল আৰু এই অপমান যাতে ক'তো নহয় বা প্ৰতিখন মঞ্চতে যাতে এনেধৰণৰ অপমানিত হ'ব লগা শিল্পী নহয় তাৰ বাবে আচলতে এক বিশেষ পদক্ষেপ ল'ব লাগিব বা এনেধৰণৰ আচলতে হোৱাৰ কোনো আচলতে নজিৰ হ'ব নালাগে গতিকে এই বিহু মঞ্চখনতে এনেকুৱা এটা ঘটনা সংঘটিত হ'ল আৰু এই ঘটনাৰ পাছত যথেষ্ট চৰ্চা চলিছে বিষয়টো বা প্ৰতিক্ৰিয়া যথেষ্ট উঠিছে গতিকে দিগন্ত ভাৰতীৰ লগত বিহু সন্মিলন গতিকে সেই বিহু সন্মিলনখনৰ এনেকুৱা কিবা নীতি নিয়ম আছিল নেকি যে তাত যেতিয়া শিল্পীয়ে গীত পৰিৱেশন কৰিবলৈ আহিব মই পুৰুষ শিল্পীৰ কথা কৈছোঁ
তেতিয়া তেওঁলোকে হয়তো চুৰিয়া পিন্ধিব লাগিব নহলে কুৰ্তা পায়জামা পিন্ধিব লাগিব এনেকুৱা কিবা নিয়ম আছিল নেকি তেওঁলোকৰ হয় নিশ্চয়কৈ তেওঁলোকৰ এই নীতি বা এই যি নিৰ্দেশনা তেওঁলোকৰ আছে বুলি উল্লেখ কৰিছে যিখন আচলতে তেওঁলোকৰ নিৰ্দেশনা পত্ৰ সেই নিৰ্দেশনা পত্ৰৰ 2 নম্বৰ আচলতে যিটো পইণ্ট আছিল সেই পইণ্টত তেওঁলোকে বা 2 নম্বৰ 3 নম্বৰ পইণ্টত হয়তো তেওঁলোকৰ এই বিষয়টো উল্লেখ কৰি থৈছিল যে কি ধৰণে মাৰ্জিত এটা আচলতে সাজপাৰ পৰিধান কৰি এই যিখন আচলতে বিহু মঞ্চ সেই মঞ্চত তেওঁ শিল্পী হিচাপে যিসকলক তেওঁলোকে নিমন্ত্ৰণ কৰি আনে তেওঁলোক উঠিব লাগিব বা তেওঁলোকে সংগীত আচলতে পৰিবেশন কৰিব লাগিব এই ধৰণৰ নিয়ম তেওঁলোকৰ যিখন আচলতে নিৰ্দেশনা পত্ৰ আছে সেই পত্ৰত উল্লেখ আছে কিন্তু অতিকৈ ডাঙৰ কথা হ'ল যে যিগৰাকী দিগন্ত ভাৰতী তেওঁ কিন্তু আমন্ত্ৰিত অতিথি নাছিলে গতিকে তেওঁ পত্নীৰ সৈতে আহিছিল গতিকে তেওঁ এগৰাকী আলহী বা তেওঁ এগৰাকী অতিথি সাধাৰণ অতিথি গতিকে তেওঁক মাতি নিয়া হৈছিল মঞ্চলে আৰু মাতি নি এনেধৰণৰ আচলতে কাণ্ড কৰা হ'ল গতিকে এই বিষয়টো কিমান ধৰণৰ আচলতে গ্ৰহণযোগ্য সেই বিষয়টো আচলতে ৰাইজৰ বিচাৰ্যৰ বিষয় কিন্তু এটাই কথা ক'ব লাগিব যে এনেধৰণৰ যাতে ঘটনা সংঘটিত নহয় আৰু এনেধৰণৰ ঘটনাৰ পাছতে আচলতে যিগৰাকী পত্নী দিগন্ত ভাৰতীৰ পত্নী তেওঁ গোটেই বিষয়টো কি ধৰণৰ পৰিৱেশৰ এটা সূচনা হৈছিল হুলস্থুলীয়া পৰিৱেশৰ সূচনা হৈছিল গোটেই বিষয়টো সকলোৱে দেখিছে আৰু কিছু সময় পাছতেই পূব গুৱাহাটীৰ যি বিহু সন্মিলন সেই বিহু সন্মিলনৰ তৰফৰ পৰা অফিচিয়েলি তেওঁলোকে বা কাৰ্যালয়ৰ ফালৰ পৰা তেওঁলোকে যি মন্তব্য সেই মন্তব্য কৰিব আৰু সেই মন্তব্যত তেওঁলোকে কি ধৰণৰ যুক্তি আগবঢ়ায় বা তেওঁলোকৰ নিৰ্দেশনাৱলীত কি ধৰণৰ আচলতে যুক্তি উল্লেখ আছে সেই বিষয়ে তেওঁলোকে উল্লেখ কৰিব আৰু সেই যুক্তিৰ ক্ষেত্ৰত যিগৰাকী মঞ্চলৈ মাতি নিয়া যিগৰাকী দিগন্ত ভাৰতী আছিল সেই দিগন্ত ভাৰতীৰ ক্ষেত্ৰত সংঘটিত হোৱা ঘটনাৰ সামঞ্জস্য কিমান আছে বা গ্ৰহণযোগ্যতা কিমান আছে সেয়া আচলতে তাৰ পাছতহে পৰিলক্ষিত হ'ব ৰাজদীপ অনুপ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু কথাটো হৈছে অনুপ নাথে উল্লেখ কৰাৰ দৰে তেওঁলোকৰ এখন নীতি নিয়ম আছে বুলি কৈছে তেওঁলোকৰ এখন হয়তো বিহু সন্মিলনীৰ সংবিধান আছে তেওঁলোকে সেই এটা নিয়ম বনাইছে যে তেওঁলোকৰ শিল্পীগৰাকীয়ে তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰাৰ সময়ত তেওঁলোকৰ মঞ্চত মাৰ্জিত সাজপাৰ পৰিধান কৰিব লাগিব কিন্তু দিগন্ত ভাৰতীয়ে যেতিয়া অনুষ্ঠান পৰিৱেশন কৰিবলৈ তালৈ গৈছিল দিগন্ত ভাৰতী কিন্তু তেওঁলোকৰ আমন্ত্ৰিত অতিথি নাছিল দিগন্ত ভাৰতীক পূব গুৱাহাটী বিহু সন্মিলনীয়ে গান গোৱাৰ বাবদ টকাও দিয়া নাছিল চুক্তিও কৰা নাছিল আমন্ত্ৰণো জনোৱা নাছিল দিগন্ত ভাৰতী তালৈ গৈছিল নিজৰ পত্নীৰ অনুষ্ঠান চলি আছিল নিজৰ পত্নীৰ অনুষ্ঠান উপভোগ কৰিবৰ বাবেহে তেতিয়া তেওঁক অনুৰোধ কৰা হৈছিল গীত পৰিৱেশন কৰিবলৈ গতিকে সেই সময়ত দিগন্ত ভাৰতীয়ে কিন্তু মাৰ্জিত পোছাকেই পৰিধান কৰিছিল তেওঁ কুৰ্তা পায়জামা পিন্ধা নাছিল তেওঁ জিন্স পিন্ধি আছিল কিন্তু সেয়া অমাৰ্জিত পোছাক বুলি ক'ব নোৱাৰি আমাৰ সমাজত তাৰপিছতো দিগন্ত ভাৰতীক এইদৰে অপমান কৰা কিয় হ'ল সেয়া কিন্তু ডাঙৰ প্ৰশ্ন এতিয়া সকলোৱে পূব গুৱাহাটী বিহু সন্মিলনীৰ পৰা এই সন্দৰ্ভত কিন্তু নিজৰ স্থিতি স্পষ্ট কৰাটো বিচাৰিব তেওঁলোকৰ স্থিতি কি হয় সেয়া বিচাৰিব আৰু সকলোৱে এতিয়া সৰ্বত্ৰ এটাই কৈছে যে তেওঁলোকে ক্ষমা খুজিব লাগে এইগৰাকী শিল্পীৰ ওচৰত কাৰণ দিগন্ত ভাৰতীয়ে অসমৰ সংস্কৃতিৰ পথাৰখনৰ বাবে বহু অৱদান আগবঢ়াইছে বিগত সময়ছোৱাত আপোনালোকে যদি চাই যিসকল আঙুলিৰ মূৰত গণিব পৰা জনপ্ৰিয় কণ্ঠশিল্পী আছে যিয়ে সুৰ তাল লয়ত গীত পৰিৱেশন কৰিব পাৰে মঞ্চত তাৰ অধিকাংশই কিন্তু দিগন্ত ভাৰতীৰ ছাত্ৰ তাৰ অধিকাংশকে কিন্তু দিগন্ত ভাৰতীয়ে সংগীতৰ শিক্ষা দি দীক্ষিত কৰিছে বা সেইসকলক এগৰাকী শিল্পী হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁ কাম কাজ কৰিছে আৰু বিভিন্ন শেহতীয়া বহু জনপ্ৰিয় গীতৰ সৃষ্টিৰ আঁৰত এইগৰাকী দিগন্ত ভাৰতী জড়িত হৈ আছে গতিকে দিগন্ত ভাৰতীৰ দৰে এগৰাকী শিল্পীক অপমান কৰাটো এতিয়া অসমীয়া ৰাইজে সহজভাৱে ল'ব পৰা নাই বিহুৰ মঞ্চত আৰু তাৰ পিছত এতিয়া পূব গুৱাহাটী বিহু সন্মিলনীৰ স্থিতি স্পষ্ট কৰাটো বিচাৰিছে সকলোৱে আৰু তেওঁৰ ওচৰত শিল্পীগৰাকীৰ ওচৰত ক্ষমা খোজাটো বিচাৰিছে এতিয়া বিহু সমিতিখনৰ উদ্যোক্তাসকল জিন্স পিন্ধাটো ইমান ডাঙৰ কথা নহয় বিভিন্ন তাৰ আগত পাঁচজনে জিন্স পিন্ধি গ'ল তাৰ মোৰ বেণ্ডটো গোটেইকেইটাই জিন্স পিন্ধি তেতিয়াতো বজাইছে কোনো কুৱেশ্যন নাই যি তেওঁ উঠিলে ষ্টেজত সিহঁতৰ মাথাটো ঘূৰাই গ'ল নাই